Hello students, লৈছো class 10 first unit test or general science question paper ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ এই পেপাৰখন বাকিবিলাক ডিস্ট্ৰিক্টৰ পেপাৰতকৈ বহুতে বেলেগ আৰু বহুত ইম্পৰ্টেন্ট হয় কাৰণ ইয়াত প্যাটাৰ্নটো অলপ টান কৰিছে বাকিবিলাক ডিস্ট্ৰিক্টতকৈ তোমালোকে যদি বেলেগ ডিস্ট্ৰিক্টৰ লগত কম্পেয়াৰো কৰিছোৱা তেনেহলে এখনে তোমালোকে টান পাবা সো তোমালোকে যদি পঢ়ি হৈ গৈছে গৈ ইউনিট টেষ্টৰ কাৰণে তেনেহলে এখন তোমালোকে এনেবাৰ সলভ কৰিছোৱা পাৰিছা নে নাই তো আহা দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো তো এই পেপাৰখন তোমালোকে চোৱা নিউ প্যাটাৰ্নটো ফলো হৈছে কনসেপ্টৰ ওপৰত বেছি ইম্পৰ্টেন্স দিয়া হৈছে তো ফাৰ্স্ট কোৱেশ্চনটো চোৱা দা ম্যাগনিফিকেশন produced by a plane mirror is +1 the correct explanation of it is কোনটো correct explanation হয় খুদিছে correct answer to হবো option C the image formed by plane mirror is virtual erect and of same size of that of the object যদি তোমালোকে ধৰিব পৰা নাই তেনেহলে সেটিংত কোৱালিটিটো বঢ়াই লবা তো হা সেকেন্ড নম্বৰ কোৱেশ্চনটো চাও ইয়াত অসমীয়া ইংলিশ দুটাতে দিয়া আছে মই অকল ইংলিশটো পঢ়ি গৈছো তোমালোকে চাই গলে হ'ল which option describes the achievement of Mendeleev's periodic table বহুত ষ্টুডেন্টৰ এই কোৱেশ্চনটোৰ প্ৰবলেম আছিল কনফিউজন থাকা বুলি কৈছিল তো এটো চোৱা তোমালোকে তো ইয়াত অপচন কি কি আছে অপচন এ টো হৈছে he predicts the noble gas option b টো হৈছে he places hydrogen in group 1 option c হৈছে he arranges elements according to atomic mass তো বহুতে c বুলি ভাবিছা কিন্তু c টো নহব he arranges the elements according to atomic mass এটো শুদ্ধ হয় কিন্তু এটো এটা অ্যাচিভমেন্ট নহয় মেন্ডেলিভ পিৰিয়ডিক টেবুলৰ মেন্ডেলিভ পিৰিয়ডিক টেবুলৰ অ্যাচিভমেন্ট অপচন এ টো হে হ'ব তাৰছত নেক্সট টু চোৱা 3 নম্বৰ কোৱেশ্চনটো the circulation of blood shown in figure 1 তো ফিগাৰ এবাৰ বহুত ইউজ হৈছে বহুত বিলাক কোৱেশ্চনত ফিগাৰ দিয়াৰ পিছত কোৱেশ্চন খুদিছে তো ফিগাৰত দিয়া সাৰ্কুলেশন সিস্টেমটো কিহৰ হয় অপচন এ টো কাৰেক্ট হ'ব ফিশ তাৰছত 4 নম্বৰ পিছৰ কোৱেশ্চন খিনিৰ কাৰণে এটা বেলেগ প্যাটাৰ্ন ফলো হৈছে এটো চোৱা ইয়াত তোমালোকক অপচন খিনি আগতে দিয়ে দিছে এ পৰা ডি লৈ তো এ টো কি হৈছে both a and r are true r is the correct explanation of a তাৰপিছত b টো আছে both a and r are true কিন্তু r correct explanation নহয় তাৰপিছত c টো হৈছে a is true b is false আৰু d টো হৈছে a is false but r is true Question number 4 or পৰা 9 লৈ assertion আৰু reasoning ৰ question আছে তো তোমালোকে চাই যোৱা assertion আৰু reasoning দুটাই দিয়া হৈ আছে পঢ়ি চোৱা তাৰ পিছত কোনটো অপচন কাৰেক্ট হয় হেতু লিখি দিবা অপচন খিনি ওপৰত দিয়া হৈ আছে তো চাই যোৱা যেনেকৈ 4 নম্বৰটো চোৱা তোমালোকে এটা কৰি দেখাইছো 4 নম্বৰটো চোৱা assertionত আছে convex mirror are commonly used as rear view mirrors in vehicles এটো কাৰেক্ট হয় assertion টো কাৰেক্ট আছে তো r টো চোৱা reason টো আছে convex mirrors have a wide field of view then plane mirrors তো r2 correct হয় কিন্তু correct হোৱা পিছত আমি এটো বস্তু চাব লাগিব যে r2 এর explanation হয় না নহয় তো ইয়াত কি হ'ব convex mirror vehicle ইউজ হয় আৰু r2 এ হৈছে তাৰ reason টো হেতু কাৰণে correct answer হ'ব option a both a and r are true and r is the correct explanation of a তো option a টো হ'ব তো হেনেকে তোমালোকে গুটেখিনি পঢ়ি চাব লাগিব assertion আৰু reasoning ৰ আছে তো সাইজ এই পেপাৰখন মই আৰু কৈ যাই না থাকো নহলে ভিডিওটো বহুত দীঘল হৈ যাব এনসাৰ খিনি তোমালোকে পিন কমেন্টত পাই যাবা তাত মই এনসাৰ খিনি লিখি দিম তো সাইজ এই ভিডিওটো আৰু ভিডিওটো লাইক কৰি দিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শেয়াৰ কৰিবা আৰু এনসাৰছত যদি কিবা ৰং পোৱা বা কিবা কনফিউজন থাকে তেনেহলে কমেন্ট সেকশনত জনাবা আৰু এক্সামৰ কাৰণে সবকে অল দা বেষ্ট এই পেপাৰখনত ম্যাথছ দা ফলোইং আহিছে তো তোমালোকে চোৱা যেনেকৈ এ নাম্বাৰটো আছে স্মল ইন্টেষ্টাইন এটো কি হ'ব অপচন 4 ভিলাই তাৰপিছত বি নাম্বাৰটো চোৱা কিডনি হ'ব অপচন 1 নেফ্ৰন অপচন সি লাংস হাউফাউ তো এটো কি হ'ব অপচন নাম্বাৰ 2 এলভিওলি আৰু ডি নাম্বাৰ ব্লাড হলে অপচন 3 প্লেটলেটস তো হেনেকে তোমালোকে চাই যোৱা কিবা বুজি নাপালে মোক কমেন্ট সেকশনত খুদিবা আৰু তোমালোকে যদি আমাৰ WhatsApp চেনেলটো ইতিয়ালৈ জয়েন কৰা নাই সোনকালে জয়েন কৰি লবা মই তাৰ লিংকটো পিন কমেন্টত দি দিম
ইমান আছিলে আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা। তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো যদি এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰিবা, লিংক ডিছক্ৰিপশ্যনত থাকিব। আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল, তোমালোকে চাৰ্চ কৰিলে পাই যাবা। যদি তোমালোকে এতিয়ালৈ আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰা নাই তেনেহ'লে সোনকালে ফ'ল' কৰিবা। আৰু যদি চেনেলত নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।